হয়, আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ উপলক্ষে ভিন ভিন প্ৰান্তৰ শিৱ মন্দিৰসমূহত দেখা গৈছে শিৱ ভক্তৰ সমাগম। মই বৰ্তমান উপস্থিত আছোঁ চাপৰৰ জাগ্ৰত চান্দৰডিঙা পাগলা বাবা মন্দিৰত। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এনেদৰে যি চান্দৰডিঙা পাগলা বাবা মন্দিৰ আছে, মন্দিৰত দেখা পোৱা গৈছে ৰাতিপুৱাৰে পৰা ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। যিহেতু আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু প্ৰথমটো সোমবাৰতে যি ভকতসকল শিৱ ভক্তসকল আছে তেখেতসকলৰ যি মনোকামনা পূৰণৰ কাৰণে মহাদেৱৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি ভকতসকল আছে তেখেতসকলে শিৱ বাবা পানী গাখীৰেৰে ধোৱা পৰিলক্ষিত হৈছে। লগতে তেখেতসকলৰ যি মনোকামনা পূৰণৰ কাৰণে এই যি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। লোকবিশ্বাস অনুসৰি পবিত্ৰ শাওণ মাহত শিৱ বাবাক আৰাধনা কৰিলে যি তেখেতসকলৰ মনোকামনা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে। মোৰ লগত ইয়াৰে ভক্ত তথা স্থানীয় যুৱক উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। ইতিমধ্যে আপুনি পূজা কৰিলে? পূজা কৰিলোঁ, আমি ৰাতি আহিছিলোঁ কালি। কি ক'ব আজি যিহেতু আজি আমাৰ শাওণ মাহৰ পবিত্ৰ শাওণ মাহ আমাৰ প্ৰথম সোমবাৰ শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰত বহুত ভক্তগণ ৰাইজে হাজাৰ মানুহ আহিছে, পানী ঢালিছে, গৈয়ে আছে। এনেদৰে প্ৰত্যেকটো সোমবাৰে এনেকুৱা মানুহ প্ৰত্যেকটো আজি প্ৰথম দেখি অলপ মানুহ লোকেল মানুহ আছে, পাছত বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহি থাকে ইয়াতে। নিশ্চয় মোৰ লগত আৰু এজন লগ বছে ভক্ত বছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। পূজা কৰিলে আপুনি? হয়, কৰিলোঁ। নমস্কাৰ। তো এইখন চান্দৰডিঙা জাগ্ৰত শিৱ মন্দিৰ। অন্য বছৰৰ দৰে এইবেলিও আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে ইয়াত আহি শিৱ বাবাৰ চৰণত আশীষ ল'লে, যাতে আহি থকা দিনবোৰ খুব ধুনীয়াকৈ সমূহ অসমবাসী ৰাইজৰ মংগল হয়, তাকে কামনা কৰিবা। নিজৰ মংগল হয়, ঘৰখনৰ মংগল হয়, চবৰে মংগলৰ কামনাৰ্থে আজি ইয়াত আৰাধনা কৰিবলৈ আহিছে ভক্তপ্ৰাণ ৰাইজে। খুব ভাল লাগিছে, খুব ধুনীয়া পৰিৱেশ, খুব ভাল এটা পৰিৱেশ, ভাল লাগিছে। ধন্যবাদ। ব্ৰহ্মপুত্ৰৰ কাষতে মন্দিৰটো, হয়, নান্দনিক পৰিৱেশ, কেনে কি ক'ব? খুব ধুনীয়া নান্দনিক এটা পৰিৱেশ, কি ধুনীয়া এটা পৰিৱেশ সৃষ্টি। ভক্তপ্ৰাণ ৰাইজে ব্ৰহ্মপুত্ৰত গৈছে, স্নান কৰিছে, পানী আনিছে, শিৱ বাবাৰ মূৰ্তিত পানী ঢালিছে। খুব এটা ভাল লগা দৃশ্য। ধন্যবাদ। নিশ্চয়কৈ এনেদৰে আজি যিহেতু পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু প্ৰথমটো সোমবাৰে ভিন ভিন প্ৰান্তৰ শিৱ মন্দিৰসমূহত এনেদৰে ভক্তপ্ৰাণ ৰাইজে নিজৰ মনোকামনা পূৰণৰ কাৰণে মহাদেৱক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।